ৱেলকাম বেক টু মাই ইউটিউব চেনেল বিউটি জি ডেইলি ব্লগৰ পৰা ব্লগটো আৰম্ভ কৰিলোঁ। কাৰ এনেকুৱা হ'ব, বেটা এফালে জোতা পিন্ধিবলৈ লৈছে, পূজা চাবলৈ যাবলৈ লৈছোঁ অষ্টমীৰ দিনাখন। তাৰপিছতে সন্ধিয়া সময়ত তাৰপিছত বেটাৰ জোতাযোৰ টান হৈ গ'ল। আচলতে মাৰ্চ মাহতে জোতাযোৰ পিন্ধা, তাৰপিছতে পিন্ধোৱা হোৱাই নাছিলে। তাৰপিছতে আহি পেলাই টাউনলৈকে আহিছিলোঁ আচলতে পূজা চাবৰ কাৰণে, বেটাক দেখুৱাবৰ কাৰণে। তাৰপিছত দেউতাকে বোলে নাই জোতা এযোৰ কিনি লওঁ, কাৰণ জোতাযোৰ অকণমান টান হৈছিলে, বেছি টান হোৱাই নাছিলে বাৰু। তাৰপিছতে এইফালে জোতা চোতা কিনি কৰি হৈ গ'ল। তাৰপিছতে আহি গ'লোঁ আমি পূজা মণ্ডপলৈ আহিলোঁ। তেনেকুৱা টাউনখনত আচলতে পূজা মণ্ডপ ক'তোৱে ভিৰ নাছিলে দেই। এইটো পূজা মণ্ডপতে অকণমান ভিৰ হৈছিলে। অকণমান ভিৰ বুলি ক'ব পাৰিম আৰু। তাৰপিছত আমি বাইকখন প্ৰথমতে ৰখাই ল'লোঁ এঠাইতে। এই ঠাইত পৰা মানে বাইক যাবলৈ দিয়া নাছিলে। যোৱা বছৰ একেবাৰে আগলৈকে বাইক যাবলৈ দিছিলে, বাইক হওক বাইক যাবলৈ দিছিলে, গাড়ী চাড়ী তেনেকৈ যাবলৈ দিয়া নাছিলে, চাৰিচকীয়া বাহন। এইবাৰ কিন্তু একে আঁতৰতে ৰখাই থৈছোঁ, বহুত আঁতৰতে আচলতে ৰখাই মানে বাইক ৰখাই পেলাই আমি খোজকাঢ়ি আহি আছোঁ। ভিতৰৰ পৰিৱেশ এইফালে চাওকচোন। মানে ইমান পূজা মণ্ডপ দেখি আহিছোঁ নহয়, ক'তো মানে পূজাৰ ভিৰ মানে মানুহৰ সমাগম নাই বুলিয়ে ক'ব পাৰিব। মানে এই পূজা মণ্ডপটোত প্ৰতি বছৰে হয়, মানে ইয়াত নতুন নতুন এটা ধুনীয়া মানে লুক দিবলৈ বিচাৰে, সেইকাৰণে আচলতে পূজাৰ মণ্ডপটোত ভিৰ বেছি হয় মানুহ। এইবাৰো ঠিক তেনেকুৱা হৈছে, কিন্তু বাকী পূজা মণ্ডপত মানুহ নাই বুলিয়ে ক'ব পাৰে। খুব বেছি 2, 3জন, 4জন, 5জন এনেকৈহে মানে দেখা পাই আহিছোঁ। আচলতে পূজা মণ্ডপত তেনেকুৱাত ক'তো আমি সোমোৱাই নাই, এই মণ্ডপটোলৈকে আহিছোঁ। এই মণ্ডপটোৱে অকণমান বাহিৰৰ পৰাই চাম, আচলতে ভিতৰলৈ নোসোমাওঁ। ভিতৰত একদম বহুত ভিৰ, লাইন পাতি আছে মানুহ ভিতৰত সোমাবৰ কাৰণে। আমাৰ যোৱাও দেৰি হৈছিলে বাৰু, 7:30, 8টামানেই বাজিবৰ সময় হৈ গৈছিলেগৈ চাগে আমাৰ। তাৰপিছত দেখিছে নহয় কিমান মানুহ লাইন পাতি আছে সোমাবৰ কাৰণে। আমি অকণমান বাহিৰৰ পৰাই ভিডিঅ' কৰিলোঁ। তাৰপিছত চাই কৰি আহি গ'লোঁ। আহি পেলাই বোলো আইচক্ৰীম এটা খাওঁ, এনেকুৱা গৰম লাগিছে নহয়। তাৰপিছত বেটাই মই বোলো আইচক্ৰীম এটা খাই লওঁ, বাকী আচলতে কি খাওঁ পিছত দেখা যাব বাৰু। এইফালে দেখিছে নহয় ঘামি জিমি অৱস্থা নাই গোটেইজনী। তাৰপিছত এইফালে আইচক্ৰীম এটা লৈ পেলাই বেটাইও লৈছে, ময়ো লৈছোঁ। খাওঁ আচলতে আইচক্ৰীমটো খায়ো ভাল লাগিলে, মানে গৰমত চাবচোন তেনেকুৱা এটা খালে খুব ভাল লাগে, নহয়নে বাৰু। তাৰপিছত হাজবেণ্ডে কৈছে ক'ত যাবা, আৰু তেনেকুৱা বুলি পূজা ক'তো নাচাওঁ, এবাৰ বোলো ব্ৰহ্মপুৰত যাওঁ। ব্ৰহ্মপুৰত বুলি কওঁতে মানে কি, মৃত্যুঞ্জয় মন্দিৰৰ ফালে এপাক যাম বুলি কৈছিলোঁ তেওঁক। আচলতে বহুত দিন হ'ল আমি মন্দিৰ ভাগলৈ যোৱাও নাই, মানে কি বেটাৰ পৰীক্ষা ইটো সিটো হৈ থাকে। মাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, তথাপিও কিন্তু মাৰ ঘৰলৈও যোৱা নহয়, এফালে মন্দিৰ ভাগলৈও যোৱা হোৱা নাই। আজি বোলো নাই, সেইটো চেগতে মন্দিৰ ভাগৰ পৰা আহোঁগৈ। কিন্তু আচলতে যোৱা দেৰি হ'ল মন্দিৰ ভাগলৈ, তথাপিও বোলো গৈ আহোঁ বুলি এপাক আহি আছোঁ এতিয়া আকৌ বাইকত উঠি পেলাই। চাওকচোন টাউনখনত কিবা উৰুঙা লাগি আছে, একদম উকা নিচিনা লাগিছে। চাওকচোন পূজা মণ্ডপবিলাকত আপোনালোকে মানুহ দেখিছেনে নাই ক'বচোন বাৰু দেই। নায়েই বুলি ক'ব। এনেই টাউনত নহয় পূজা বুলি ক'লে গাড়ী বাইক মানে একো চলাব নোৱাৰি, এনেকুৱা ভিৰ হয়। তাৰপিছত হাজবেণ্ডে বাইক তেল অকণ ভৰাই ল'লে। তাৰপিছতে আমাৰ আহি পেলাই মন্দিৰ ভাগ পাই গ'লোহি। আচলতে খুব ভাল লাগে মন্দিৰ ভাগত বহি থাকি, কিন্তু আজি আচলতে বন্ধ কৰি দিলে। খুব বেছি মানে সন্ধিয়া সময়ত আহিলে খুব ভাল লাগে পৰিৱেশটো। আজিও ভাল লাগিছে, ইয়াতো মানুহ নাই বুলি ক'ব নোৱাৰি, কিন্তু আছে। আচলতে মন্দিৰ ভাগ চাবলৈকে মানুহ আহে, মানে আঁতৰৰ পৰা আহিলে যে মন্দিৰ ভাগ চাই যায়, নহয়নে বাৰু। তাৰপিছত জুবিনদাৰ ফটো এখনো খুব ধুনীয়াকৈ থৈ দিছে চাওকচোন, মানে দেখি পেলাই ইমান বেয়া লাগি গৈছিলে নহয়। তাৰপিছত মানুহৰ পৰিৱেশটো অকণমান দেখুৱাই দিছোঁ মই। মন্দিৰৰ চাৰিওফালটো চাওকচোন। এইফালে বেটাক কিবা এটা কৈ আছে দেউতাকে। তাৰপিছত মই ফটো মাৰিছোঁ বুলি ভাবিছোঁ, নহয় তাৰপিছতে ভিডিঅ'হে কৰা হেৰি হ'ল। বেটাই হাঁহিছে একদম পূৰা। তাৰপিছত একো খাই অহা নাছিলোঁ। তাৰপিছতে বোলো নাই চাহ একাপকে খাই লওঁ দিয়া। তাৰপিছত এইফালে তেওঁ কৈছে কি খাবা সুধিছে, মই বোলো খাম আৰু কিবা এটা ব'লা। তাৰপিছত এইফালে হোটেলত বোলো সোমাওঁ, ভাবি আছোঁ মানে কোনখনত সোমাম কোনখনত নোসোমামকৈ। তাৰপিছত গৈ সন্মুখৰখনতে সোমাই গ'লোঁ। সোমাই গৈ কি খাবা সুধিছে, তেওঁ কৈছে মিঠাই খোৱা। মই বোলো মিঠাই নাখাওঁ আমি হেৰি খাওঁ, কিবা চিঙৰা খাওঁ এনেকৈ কৈছোঁ। তাৰপিছত সুধিছে বোলে চিঙৰা নাই বুলি কৈছে। তাৰপিছত কৈছে নহয় 2টা আছে বাৰু। তাৰপিছত বেটাই কৈছে ময়ো চিঙৰাকে খাওঁ তেনেহ'লে। তাৰপিছত বেটাই মই চিঙৰা ল'লোঁ খাবৰ কাৰণে। তেওঁ বোলে মই নাখাওঁ, তেওঁ আকৌ নাখায় যিকোনো বস্তুটো। তাৰপিছতে অকণমান বোলো হোটেলখনৰ পৰিৱেশটো দেখুৱাইছোঁ চাওকচোন। সকলোৱে খাই আছে। এই টিকলিজনী মৰম লাগিছে ন দেখি পেলাই, সেইকাৰণে অকণমান ৰাখি থ'লোঁ ভিডিঅ'টোৰ মাজতে বাৰু। এফালে বেটাই খাই আছে, ময়ো পূৰা খাই আছোঁ কথা পাতি চিঙৰা খাওঁতে চাহ আহি নাপালেহি, চাহ অহাত দেৰি হৈ গৈছেগৈ।
চিঙৰা খাই তাৰপিছতে খাই বৈ ওলাই আহিলোঁ বেটা। ইয়াতো অকণমান পৰিৱেশটো ভালেই লাগিলে বাৰু, অকণমান আছে ইয়াত মানে পৰিৱেশটো ভাল লাগিছে কিহৰ কাৰণে, মন্দিৰ ভাগলৈ মানুহ আহি থাকে যে সেইটো কাৰণে আচলতে। তাৰপিছত এইফালে চাওকচোন কিমান ধুনীয়াকৈ জিলেপি বনাই আছে, অকণমান ভিডিঅ' ক্লিপ ৰাখি থ'লোঁ নহয়, ভাল লাগিলে। বেটা একদম একে থিয়াই ৰৈ পেলাই চাই আছে পূৰা কেনেকৈ জিলেপি বনাইছে। মাহঁতৰ ঘৰলৈ কিনিম বোলো পূজা বুলি, পূজাত জিলেপিটোৱে মেইন নহয়নে বাৰু। তাৰপিছত সেয়া জিলেপি ল'লোঁ। তাৰপিছত এয়া মন্দিৰৰ পূজা ভাগ হয়, অকণমান ক্লিপ ৰাখি থৈ দিলোঁ মই। ইয়াতো দেখিছেনে মানুহ একদম নাই, মন্দিৰ ভাগত মানুহ আছে কিন্তু পূজাৰ ভাগত মানুহ নাই। চব খুব কম আছে মানে, খুব কম। এবাৰ আচলতে জুবিন দাৰ আকস্মিক তেনেকুৱা এটা হৈ যোৱাৰ কাৰণে মানে একদম মানুহৰ একেবাৰে মানে প্ৰায় মানুহ পূজা চাব যোৱাই নাই বুলি ক'ব পাৰিব। কোনোবা গৈছে দিনতে দেৱীক সেৱা এটা কৰি পেলাই গুচি আহিছে মানে। আৰু যে আমাৰ টাউনখন আজি এনেকুৱা লাগিছে নহয়, গোটেই বন্ধ টাউনখন, প্ৰায় দোকানেই বন্ধ মানে টাউনখনতো। তাৰপিছতে আমাৰ বহমপুৰ পূজা, মাৰ ঘৰত সোমাই ভিডিঅ' কৰা নহ'লে আৰু অকণ কথা চথা পাতিলোঁ। ভাত খাবলৈ দিছিলে, ভাত নাখালোঁ কিন্তু মাহঁতৰ ঘৰতো মাংসই বনাই আছিলে মাহঁতৰ ঘৰত, কিন্তু নাখালোঁ। আমি ভাবিছোঁ হোটেলতে খাম। তাৰপিছতে আমাৰ বহমপুৰৰ পূজা ভাগ মানে ক'তো পূজা বুলি কওঁতে আমি সেই তাতেই চালোঁ আৰু তাৰপিছতে ক'তো ভাত চোৱা নাই। তাৰপিছত আহি এইফালে আমাৰ বৰঘাট বাইপাছ পাই গ'লোহি, বাইপাছৰ ধাবা এখনতে সোমালোঁ। ইয়াতে বোলো কিবা এটা খাম, ভাত খাম বুলি আহিছোঁ। এই ৰাজভোগতে আহি সোমালোহি, ইয়াতে মানুহৰ জনবসতিটো অকণমান কম দেখা পাইছিলোঁ, বোলো ইয়াতে সোমাওঁ। তাৰপিছতে ইয়াতে সোমালোঁ। চাওকচোন পৰিৱেশটো বোলে জুবিনৰ ছবি আঁকি আছে দেখিছেনে ল'ৰাজনে, খুব ধুনীয়াকৈ আঁকিছে। তাৰপিছত এইফালে ভিতৰতো সোমাই আহিলোঁ, ইয়াতো আছে মানুহ, আছে যদিও মানে কম পৰিমাণৰ আৰু। তাৰপিছতে মই এটা হোটেলখনৰ পৰিৱেশটো দেখুৱাইছোঁ ধুনীয়াকৈ। তাৰপিছত বেটা আৰু হাজবেণ্ডে ধুনীয়াকৈ হাত পাত ধুই আহি গ'লগৈ। তাক কি খোৱা যায়, কি খোৱা মানে ভাতেই খাম আৰু। তাৰপিছত এইফালে ভাত ল'লোঁ, ভাত লৈছোঁ, তেনেকুৱা একো লোৱা নাছিলোঁ, অকল লোকেল চিকেন লৈছিলোঁ। হাজবেণ্ডেতো নাখায় মছলা চছলা, তেওঁ কৈছে মই তাৰপৰাই মাংস এপিচ খাম বুলি কৈছে আৰু। তাৰপিছতে আমি বোলো ইয়াত দিয়ে ভাত খাই দিম আজি। তাৰপিছতে এইফালে বেটাক সানি দিছে। তাৰপিছত মই বোলো অকণমান ভিডিঅ' ক্লিপ ৰাখি থৈছোঁ। এতিয়া খুব বেছি 10:30মান বাজিছিলে নেকি আমি ভাত খোৱা সময়কণ। সেয়া ঠিক টাইমতে ভাত খাইছোঁ আৰু 10:30মানতে। মানে ঘৰত হ'লে দেৰি হয় বাৰু, তাত আৰু সোনকালে খাই বৈ কাৰণ গুচি আহিলোঁ, ইমান দেৰিলৈকে থকা নাইকিয়া। তাৰপিছত এইখন মোৰ ভাতৰ থালিখন দেখুৱাইছোঁ, এইবিলাক খায়ো আছোঁ বাৰু ভাত মই। তাৰপিছত এইফালে বেটাও খাই আছে, হাজবেণ্ডেও খাই আছে বাৰু। তাৰপিছত এয়া খাই কৰি আছে, বেটা একদম শেষত খাই আছে পূৰা। এইফালে খাই কৰি হৈছেগৈ আৰু লাহেকৈ। দালিকণ মানে ইমান ধুনীয়া বনাইছে ন, মছলা পাতি একদম খুব কমকৈ দি বনাইছে। আমি আচলতে মছলাটো খুব কমকৈ খাওঁ আৰু সেইকাৰণে মানে খাই ভাল লাগিলে আচলতে। কিছুমান মানে হোটেলত এনেকুৱা মছলা উগ্ৰ দিয়ে নহয়, একদম খাব নোৱাৰি মানে। তাৰপিছত এয়া খাই কৰি আজৰি হৈ গ'লে এইফালে মই চব গুটি চুবাই আছোঁ মুখত একদম। তাৰপিছত আচলতে মই বাহিৰৰ পৰিৱেশটো দেখাইছোঁ এবাৰ ধুনীয়াকৈ, চাওকচোন খুব ধুনীয়া এটা পৰিৱেশ হয়। ধুনীয়াকৈ খালোঁ দে, হয় নহয়? তাৰপিছতে বাইকত উঠি ল'লোঁ আৰু বাইকত উঠি লৈ পেলাই বোলো এতিয়া ঘৰমুখী হওঁ আৰু, কাৰণ 11টামান বাজি গ'লগৈ। ভাত পানী খাই কৰি ওলাই আহোঁতে আমাৰ 11টামানেই বাজি গ'লগৈ। তাৰপিছত ঘৰ আহি পাই গ'লোহি। এতিয়ালৈ ভিডিঅ'টো ইমানতে সামৰি দিওঁ। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ নতুন ভিডিঅ' এটা লৈ আহি আছোঁ আজি।